এইবাৰ শিক্ষা বিভাগত ধৰা পৰিল বাংলাদেশী শিক্ষক বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী হিচাপে চিনাক্ত কৰা দুজন শিক্ষকক অবৈধ ঘোষণা কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ঘোষণাৰ পাছতেই খাইৰুল ইছলাম আৰু আব্দুৰ ৰছিদ নামৰ শিক্ষক দুজনক চাকৰিৰ পৰা বৰখাস্ত কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে মৰিগাঁৱৰ খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক খাইৰুল ইছলাম আৰু লাহৰীঘাটৰ উলুবাৰী এমই স্কুলৰ বিজ্ঞান শিক্ষক আব্দুৰ ৰছিদক চাকৰিৰ পৰা বৰখাস্ত কৰাৰ এক নিৰ্দেশনা জাৰি কৰে 2015 চনৰ 20 ফেব্ৰুৱাৰীত শিক্ষক খাইৰুল ইছলামক অবৈধ বিদেশী হিচাপে ঘোষণা কৰিছিল বিদেশী ন্যায়াধিকৰণে কিন্তু এনে নিৰ্দেশক প্ৰত্যাহ্বান জনাই ইছলাম দুৱাৰস্থ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাহাল ৰাখে বিদেশী ন্যায়াধিকৰণৰ ৰায় ইয়াৰ পাছতেই শিক্ষক খাইৰুলক প্ৰেৰণ কৰা হয় ডিটেনশ্যন কেম্পলৈ ইফালে 2016 চনত বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী হিচাপে ঘোষণা কৰে শিক্ষক আব্দুৰ ৰছিদক আব্দুৰ ৰছিদেও গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰে যদিও বিদেশী ন্যায়াধিকৰণৰ ৰায়কেই বাহাল ৰাখে অৱশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া বিজ্ঞান শিক্ষক আব্দুৰ ৰছিদে সৰুৰে পৰা উলুবাৰী অঞ্চলতে পঢ়া শুনা কৰি ডাঙৰ হোৱা বুলি দাবী কৰিছে স্থানীয় লোকে আমি সৰুৰে পৰা দেখি আছো হি ইয়াতে লিখা পঢ়া কৰিছে আমাৰ এলপি স্কুলত পঢ়ি পেলাই আগৰ দুলেগাঁও হায়াৰ ছেকেণ্ডেৰী শিক্ষক পঢ়িছে পঢ়ি পেলাই নগাঁও কলেজৰ পৰা হি ডিগ্ৰী লাভ কৰি পেলাই ইয়াতে গভৰ্ণমেণ্টে তাক চাকৰি দিলে বেছি পোষ্টত তাৰ চাকৰি হ'ল কিন্তু তাৰ ভাই ককাই তাৰ পূৰ্বপুৰুষ বংশ সব ইয়াতে আছে সবেই ঠিক আছে সি ভাই ককাই চাৰিজনৰ ভিতৰত সি সবতকৈ সৰু সি কেনেকৈ বাংলাদেশী হ'ল এইটো আমি ধৰিব পৰা নাই আমি ৰাইজে এইটো লৈ দুখিত এই সম্পৰ্কে সঁচা কথা আমি ক'ব লাগিব সি এই গাঁও হলমাৰী গাঁৱৰ বাসিন্দা উলুবাৰী গাঁও আৰু হলমাৰী গাঁও ওচৰা ওচৰি সি হলমাৰী গাঁৱত থাকি লিখা পঢ়া কৰিলে হলমাৰী এলপি স্কুলৰ পৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা সি এলপি স্কুল পাছ কৰিছে দুলেগাঁও হায়াৰ ছেকেণ্ডেৰীৰ পৰা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে তাৰপিছত নগাঁও IC পাছ কৰিলে পিছত BSc পাছ কৰি পেলাই তাৰ আমাৰ এইখন বিদ্যালয়ত BSc পোষ্ট হৈছে ইয়াৰ মানুহ আছে মানুহ জীৱিত আছে আব্দুৰ ৰছিদ BScৰ ডাঙৰ দাদাসকল যিসকল আছে বংশৰ বুনিয়াদৰ সম্পূৰ্ণ মানুহ ইয়াত তেতিয়ালৈকেও আছে তেওঁলোকৰ নামত কোনো হেৰি নাই লঠিকুটি নাই এই বিষয়টো বৰ্তমান উচ্চতম ন্যায়ালয়ত চলি থকা বুলি উল্লেখ কৰিছে আব্দুৰ ৰছিদৰ পত্নীয়ে 1992-93 চনৰ পৰাই উলুবাৰী এমই স্কুলত বিজ্ঞান শিক্ষক হিচাপে চাকৰি কৰি থকা বুলি জনাইছে আব্দুৰ ৰছিদৰ পত্নীয়ে এইবিলাক মিথ্যা অপবাদ মোৰ স্বামীৰ কেছটো এতিয়াও হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্টলৈ গৈছে এতিয়া কেছটো চলি আছে চলি থকা অৱস্থাত আকৌ কেনেকৈ মানুহটো ভাৰতীয় নহয় বুলি প্ৰমাণিত হ'ল ধৰি লওক 92ৰ পৰা অৱশ্যে 14-15 মাহ ধৰি আব্দুৰ ৰছিদে শিক্ষকতা কৰা দেখা নাছিলে উলুবাৰী এমই স্কুলৰ সহ শিক্ষকে ইয়াত বিদ্যালয়ত বৰ্তমান তেখেত পঢ়োৱা নাই কিন্তু আমাৰ যিটো ডিসপ্লে বোৰ্ডত মই দেখা পাওঁ আজি 14-15 মাহৰ পৰা মই ইয়াত আছো ধৰি লওক তেতিয়াৰ পৰা তেখেতক শিক্ষকতা কৰি থকা মই পোৱা নাই পিতৃৰ নামৰ খেলিমেলিৰ বাবে এনেকুৱা হোৱা বুলি দাবী কৰিছে শিক্ষক আব্দুৰ ৰছিদে 1901 চনত আমাৰ পূৰ্বপুৰুষ অসমত আহিছে কিন্তু তথাপিও আমাক এতিয়া তাৰমানে এই দেউতাৰ নামৰ অলপ খেলিমেলিৰ কাৰণে মুখ ফেৰানো কৰি ৰাখিছে কিন্তু আগৰ ডকুমেণ্ট কোনো ডকুমেণ্ট সব ডকুমেণ্ট দেউতাৰ নাকচ কৰিছে যোৱাকালি যিটো চাকৰিৰ পৰা বৰখাস্ত কৰিলে বৰখাস্ত মানে যোৱাকালি মোক চাকৰিৰ পৰা বৰখাস্ত কৰিছে এতিয়া আপোনাৰ কেছটো সুপ্ৰিমত হাইকোৰ্টত চলি আছে এতিয়া বৰ্তমান হাইকোৰ্টত চলি আছে এতিয়া অৱশ্যে সকলো কথা স্পষ্ট হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানিত মৈৰাবাৰীৰ পৰা ইমৰান খান NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা